নমস্কাৰ জনাইছোঁ সকলোকে। মই বিশেষকৈ কথা এটা ক'ব লৈছোঁ। আমাৰ অসমীয়া বোৱাৰীখিনি আমাৰ অসমত থাকি কেনে আমাক বেলেগ জাতিয়ে কেলৈ খেদাবলৈ বিচাৰিছে কওকচোন। মই আজি মোৰ মতা মাইকীয়ে ভাড়াঘৰত থাকোঁ। ভাড়াঘৰত মালিকে আৰু মালিকনীয়ে কোৱা নাই যে এই তহঁতি দুটাই ওলাই যা বুলি। বেলেগ এজনী দোকানী মানুহ এজনী আহি কিনে আমাৰ ঘৰ এই বান্দৰাৰ ওচৰত কৈ কিনে তহঁতি ওলাই যা, এইটো আমাৰ ৰুম, আমাৰ হেৰি হয় এৰিয়া কৈ কিনে মোক দম দিছি, মোৰ মানুহজনক দম দিছি। তহঁতি হ'লে সদায় দম লাগে আমুক ডাঙৰ কৈ কিনে। আমি হয় কোনে দম লাগে, মতা মাইকী কোনে দম নালাগে কওকচোন। আপোনালোকে জনাব মোক, কোনে মতা মাইকী নালাগে? হেঁতে দম লগা নাই নেকি মতা মাইকী? আমি অকণমান দম লাগিলে কি হেঁতৰ কাৰণে শুনে নেকি? কেলৈ মই অসমীয়া মানুহ হৈ কিনে মই এজনী বোৱাৰী, অসমীয়া বোৱাৰী হৈ কিনে মোক খেদাবলৈ অধিকাৰ পাইছে অসমত থাকি কিনে। মই সেইটো কিন্তু মই চাইছোঁ। এইটো কিন্তু আপোনালোকে চালেও চাব, কিন্তু মই থানাত কেছ দিম, বহুত বেয়া দিম কিন্তু চাওক। আপোনালোকে বহুত পস্তাব। অসমীয়া বোৱাৰীখিনিয়ে অসমীয়াক খেদাব বিচাৰিছে, অসমীয়া বোৱাৰীখিনিক। অত্যাচাৰ চালা, তহঁতি এদিন তহঁতিও পস্তাবি। চা থাকক।